প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে কৰাৰ নতুন একাউণ্ট ভেৰিফাই লিষ্ট আহি গ'ল। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰে কৰাৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী কৰাৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী কৰা একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে ৰিজেক্ট হৈছে। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব, PMAYG লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰ দিয়া থাকিব আৱাসৱ। এতিয়া আপোনালোকে আৱাসৱৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসৱ, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত কিন্তু ABCD অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট পাৰ্চনেল ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত এপৰ 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। 3 নম্বৰত চাব দিয়া আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে, ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যি কেপচা আহিছে, এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত ইয়াত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, ইয়াত বেংকৰ নামটো আহি যাব। আৰু এই ফলত আহি যাব ষ্টেটাছ ভেৰিফাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ভেৰিফাই, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে পাই যাব। আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত আৰু ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ চৰকাৰী ঘৰৰ পইচাটো ফাৰ্ষ্ট কিস্তিটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ একাউণ্ট ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে এনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক।